মহিলাসকলৰ সন্মান বাঢ়িব লাগিব। সেই কাৰণে কংগ্ৰেছে কৰে ধুতি, বিজেপিয়ে কৰে অৰুণোদয়। কংগ্ৰেছে কৰে লুঙি, বিজেপিয়ে কৰে লাখপতি বাইদেউ। কংগ্ৰেছে কৰে খুটা, বিজেপিয়ে কৰে নিযুত মইনা। কংগ্ৰেছে কৰে কম্বল, বিজেপিয়ে কৰে নিযুত বাবু। কংগ্ৰেছে কৰে আঁঠুৱা, বিজেপিয়ে বিনামূলীয়া চাউল, দালি, নিমখ, তেল। কোন পাৰ্টি ভাল? একদম পিছফালৰ পৰা কোন পাৰ্টি ভাল? আপোনালোকক এইখিনি কথা মই কিয় ক'লো? এপ্ৰিল মাহত ইলেকশ্যন আহি আছে। ভোট দিয়াৰ আগতে চিন্তা কৰিব লাগিব যে ধুতি লুঙিত ভোট দিম নে অৰুণোদয়ত ভোট দিম। ভোট দিয়াৰ আগতে চিন্তা কৰিব লাগিব যে খুটা কম্বলত ভোট দিম নে লাখপতি বাইদেউৰ কাৰণে ভোট দিম। পাক্কা দিবতো? মনত থাকিবনে পাহৰি যাব আকৌ? সঁচা কথা কওক, মনত থাকিবনে পাহৰি যাব? কাৰণ ইমান ডাঙৰ মহিলা আৰু একেলগে গোট নাখায়। কেতিয়া গোট খাব? আকৌ 25,000 লোৱাৰ সময়ত গোট খাব। তেতিয়ালৈকেতো ইলেকশ্যন হৈয়ে যাব। পাহৰি যাব নেকি? ঘৰৰ মানুহজনকো পাৰিবনে নাই? ঘৰৰ মানুহজনকো ক'ব যে কংগ্ৰেছক ভোট দিলে খুটা কম্বল, বিজেপিক ভোট দিলে আমাৰ ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব। বুজিবনে নাই মানুহজনে? কোনে কোনে মানুহজনক বুজাব? হাত দাঙকচোন। বাপৰে, বঢ়িয়া। এইবাৰ দেৰগাঁও জিকিমে আৰু, কোনো চিন্তাই নাই আৰু।